যোৱা 14 জানুৱাৰী তাৰিখে মই ৰাণী চাপৰি পৰিদৰ্শন কৰিবলৈ আহিছিলোঁ আৰু সেই সময়তে স্থানীয় কৃষক সমাজৰ সৈতে কথা বতৰাও পাতিছিলোঁ আৰু তেখেতসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভতো মই বুজ লৈছিলোঁ। আলোচনা কালত পোনপ্ৰথমে আমি দেখা পাইছিলোঁ যে আমাৰ ৰাণী চাপৰিত অসম চৰকাৰৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টে স্থাপন কৰা সোলাৰ পাম্পসমূহ বেয়া হৈ আছিলে। তৎকালীনভাৱে সোলাৰ পাম্পকেইটা মেৰামতি কৰি দিয়াৰ বাবে মই আমাৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ আৰু আজি আমাৰ বাবে গৌৰৱৰ কথা যে প্ৰায় ভালেকেইটা আমাৰ সোলাৰ পাম্প যিখিনি আছিলে সেই গোটেই সোলাৰ পাম্পখিনি বিভাগে মেৰামতি কৰি দিবলৈ সক্ষম হৈছে। ৰাণী চাপৰিত আহোঁতে কৃষকসকলৰ লগত কথা পাতোতে মই দেখিছিলোঁ যে যদিও আমি নাৱেদি অহা যোৱা কৰোঁ, সকলো সময়তে নাৱেদি অহা যোৱা কৰি খেতিৰ সামগ্ৰী লৈ অহাত অসুবিধাৰো সন্মুখীন হয়। কিন্তু এনেকুৱা স্থানত দলং কৰাৰো কোনো সুবিধা নাথাকে। ইয়াৰ বিকল্প কি হ'ব পাৰে? মই গুৱাহাটীলৈ গৈ আমাৰ বিভাগৰ লগত আলোচনা কৰিছিলোঁ যে আমি কেনেকৈ ৰাণী চাপৰিৰ ৰাইজক তৎকালীনভাৱে যিকোনো সময়তে চাপৰিলৈ অহা যোৱা কৰাৰ সুবিধা দিব পাৰোঁ। বহুতখিনি আলোচনা কৰাৰ পিছত আমি এটা সমাধান পাইছিলোঁ যে আমি যদি ইয়াতে পন্টুন ব্ৰিজ বনাওঁ, সেই পন্টুন ব্ৰিজখন আমি বনালে প্ৰায় 2-3 টনলৈকে ওজনো ল'ব পৰা যাব আৰু ৰাইজে অহা যোৱাও তাত কৰিব পাৰিব। আৰু যদি ৰাইজে ভাল পায় পৰৱৰ্তী সময়ত আনটো মূৰতো আমি আৰু এখন পন্টন ব্ৰিজো আমি বনাব পাৰিম যাতে দুইফালৰ পৰা ৰাইজে অহা যোৱা কৰিব পাৰে। পৰীক্ষামূলকভাৱে আমি আজিৰে পৰা ইয়াতে পন্টন ব্ৰিজ এখন নিৰ্মাণ কৰিম। এই পন্টন ব্ৰিজখনৰ খালি এটাই অসুবিধা, যেতিয়া যথেষ্ট পানী হ'ব ব্ৰহ্মপুত্ৰত তেতিয়া আমি ব্ৰিজখন সাময়িকভাৱে তাত নট বল্টু থাকে, আমি নট বল্টু দি সাময়িকভাৱে ব্ৰিজখন খুলি থ'ব লাগিব। আকৌ পানীটো 3 মিটাৰতকৈ কম, শইকীয়া 3 মিটাৰ নে? আমাৰ পানীৰ সোঁতটো 3 মিটাৰ পাৰ ছেকেণ্ড ইমানলৈকে ব্ৰিজখন থাকিব পাৰে। তাতকৈ বেছি হৈ গ'লে ইয়াক আমি খুলি থ'ম, আকৌ তাক আমি বাৰিষা পাৰ হৈ যোৱাৰ লগে লগে আমি তাক লগাই দিম। অৰ্থাৎ বছৰৰ 8 মাহ আপোনালোকে খোজকাঢ়ি বা 3-চকীয়া বাহন লৈ পেলাই আপোনালোকে যাব পাৰিব আৰু ঠেলা দি সামগ্ৰীও ইয়ালৈকে লৈ আহিব পাৰিব। কিন্তু এই ব্ৰিজখনৰ ওপৰত ট্ৰেক্টৰ চলিব নোৱাৰিব বা 4-চকীয়া যান বাহন চলিব নোৱাৰিব, 3-চকীয়ালৈকে আমি যান বাহন ইয়াতে চলাব পাৰিম। অৰ্থাৎ অটো বা স্কুটাৰ, মটৰচাইকেল এইখিনি যাব পাৰিব আৰু ব্ৰিজখনৰ দুইফালে ৰেলিঙো থাকিব যাতে আমাৰ সুৰক্ষাটো থাকে। আৰু এই দলংখন যিখন আমি পাতি দিম 250 মিটাৰ হ'ব আৰু বহল 3 মিটাৰ হ'ব। ইয়াৰ পিছত এই গোটেই দলংখনৰ লগত আমাৰ সৰুকৈ ভাসমান একেলগে জেটি এটাও থাকিব। গতিকে দুইটা ফালে আপোনালোকে উঠা নামা কৰোঁতে আপোনালোকৰ কোনো অসুবিধা নহয়। পৰৱৰ্তী সময়ত এই ব্ৰিজখন নিৰ্মাণ কৰোঁতে আমাৰ বৰ্তমান 1.5-2 কোটি টকা খৰচ হ'ব। পৰৱৰ্তী সময়ত ৰাইজে বিচাৰিলে আমি আৰু এখন এনেকুৱা পল্টন ব্ৰিজ আপোনালোকৰ কাৰণে বনাই দিব পাৰিম। তেতিয়া আমাৰ অহা যোৱাত আৰু কোনো ধৰণৰ অসুবিধা নাথাকিব। দুইটা মূৰৰ লগতে আমি আমাৰ সংযোগ ৰাখিব পাৰিম।
আজিৰ পৰা এই আঁচনিটোৰ কাম আৰম্ভ হ'ব মই ভাবোঁ কিমান 15-20 দিনত হৈ যাব শইকীয়া কেইদিন লাগিব 40 দিনৰ ভিতৰত এই দলংখন আমাৰ নিৰ্মাণৰ কাম হৈ যাব পিছত খুলি থলেও যেতিয়া খুলিম লগাই দিওঁতে অসুবিধা নাই কাৰণ তেওঁলোকৰ যিটো প্ৰতিষ্ঠানে দলংখন নিৰ্মাণ কৰিছে তেওঁলোকক আমি দলংখন চলাই থাকাৰ বাবেও 5 বছৰ কাম দিছো লাহে লাহে স্থানীয় ৰাইজেও বা আমাৰ ডিপাৰ্টমেণ্টেও এইটো শিকি ল'ব পাৰিব দ্বিতীয়তে মই যেতিয়া তাত গাঁৱত গৈছিলোঁ চাপৰিত গৈছিলোঁ তেতিয়া সোলাৰ লাইটৰ কথা আলোচনা হওঁতে আমি গম পাইছিলোঁ যে তাত ইলেক্ট্ৰিচিটি নাই সোলাৰৰ জৰিয়তে আমি যদিও যথেষ্টখিনি কাম কৰিব পাৰোঁ কিন্তু ইলেক্ট্ৰিচিটি থাকিলে বা নিয়মীয়া বিজুলী থাকিলে আমাৰ পাম্প চলোৱাটো অসুবিধা নাই আৰু ৰাতি তাত মানুহ থকাৰো আমি ব্যৱস্থা কৰিব পাৰোঁ আৰু আমি এক প্ৰকাৰ আজি যিমান খেতি কৰিছোঁ ইলেক্ট্ৰিচিটি থাকিলে আমি তাতকৈ আৰু দুগুণ বেছি আমি খেতি কৰিবলৈ সক্ষম হ'ম মই ঘূৰি গৈ পেলাই মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াক আলোচনা কৰিছিলোঁ আৰু এপিডিচিএলৰ এমডি ৰাকেশ কুমাৰ ডাঙৰীয়াৰ সৈতে আমি আলোচনা কৰি সিদ্ধান্ত লৈছিলোঁ যে আমি ৰাণী চাপৰিলৈ ইলেক্ট্ৰিচিটিও আমি লৈ আহিম এই ইলেক্ট্ৰিচিটি নিৰ্মাণৰ বাবে আমি 8 কিলোমিটাৰ হাই টেনশ্যন লাইন আমি ইয়াৰ পৰা লৈ যাম তালৈকে আৰু টোটেল 25 কিলোমিটাৰ এৰিয়া আমি এলটি লাইনেৰে সংলগ্ন কৰি দিম তাৰমানে টোটেল 25 কিলোমিটাৰ এৰিয়াত আমি ইলেক্ট্ৰিচিটি দিম ইয়াতে আমাৰ 5টা 63 কেভিৰ ট্ৰান্সফৰ্মাৰ হ'ব আৰু 5টা আমাৰ 25 কেভিৰ ট্ৰান্সফৰ্মাৰ হ'ব আৰু এই গোটেইখিনি দি আমি ইয়াত 4000 বিঘা যিমান মাটি আছে আমি গোটেইখিনিক সামৰি ল'ব পাৰিম আৰু এই আঁচনিটোৰ বাবেও আমাৰ এপিডিচিএল আৰু ৰাজ্য চৰকাৰে 6 কোটি 54 লাখ টকা ব্যৱহাৰ কৰিব অৰ্থাৎ প্ৰায় 7 কোটি টকা এই আঁচনিখনৰ বাবেও আমাৰ চৰকাৰে ব্যয় কৰিব আৰু এই আঁচনিখনে মাজুলী চৰ আৰু নেহালী চৰ দুইটাকে সামৰি ল'ব কেইদিনত হৈ যাব ৰাকেশ আমাৰ বিষয়া ৰাকেশ কুমাৰে কোৱাৰ দৰে 2 মাহৰ ভিতৰত আমি আপোনালোকক লাইট জ্বলাই দিম অৰ্থাৎ আজিৰ পৰা 2 মাহৰ ভিতৰত আপোনালোকে লাইট পাব আজি এই ধৰণে আমি যি সাধাৰণতে মানুহে কেতিয়াও লাইট পাম বুলি আশা কৰা নাছিল মই যেতিয়া ভিতৰত আহিছিলোঁ কোনেও মোক লাইট বিচৰাই নাছিল কাৰণ মানুহে ভাবিছিল লাইটনো কোন হ'ব বহুত আলোচনা কৰিছিলোঁ কোনেও মোক কোৱা নাছিল যে লাইট লাগে বুলি কাৰণ মানুহৰ মনত এইটো বিশ্বাসে নাই যে ক'তনো আৰু চৰত গৈ লাইট পাব অকল ইয়াতে নহয় আমি শদিয়াৰ ভিতৰত অমৰপুৰ বুলি এখন গাঁও আছে বহুত ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ এইবাৰ আমি চেষ্টা কৰিছোঁ অমৰপুৰতো আমি এনেকৈ লাইন লৈ যাম জোনাই আৰু কমলপুৰতো আমি এনেকৈ চৰৰ মাজত আমাৰ য'ত থলুৱা মানুহে কাম কৰে তালৈকে আমি লাইট লৈ যোৱাৰ বাবে এনে ধৰণৰ আমি আঁচনি লৈছোঁ মই আমাৰ ৰাজ্য চৰকাৰৰ এপিডিচিএল বিদ্যুৎ বিভাগক আৰু আমাৰ শক্তি মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ ইয়াৰ উপৰিও আমাৰ কৃষি বিভাগৰ জৰিয়তে ইয়াত ৰাণী চাপৰিত যথেষ্ট কাম কৰি থকা হয় কেইদিনমান আগতে আমাৰ ইয়াতে বাবুল ড্ৰায়াৰ এটাৰ ব্যৱস্থা কৰি দিয়া হৈছে আমাৰ ৰাইজক যথেষ্টখিনি ৰাইজে কিষাণ সন্মান নিধিৰ টকাও পায় আৰু ইয়াৰ লগে লগে আমাৰ ইয়াতে কৃষক ৰাইজে বীজ আদিৰো সুবিধা লাভ কৰে কৃষকৰ বাবে কেইটামান নতুন সুবিধা যিটো পৰম্পৰাগত সুবিধা নহয় কেইটামান নতুন সুবিধাও বৰ্তমান গঢ় লৈ উঠিছে এটা হৈছে আলু নলবাৰীত পেপচি কোম্পানী স্থাপন হোৱাৰ পিছত তেওঁলোকে ৰাইজক বিশেষ আলু এটাৰ বীজ দিয়ে আৰু সেই আলুটোৱে
পেপচি কোম্পানীয়ে কিনিও লৈ যায় আৰু তাৰ ফলত আমাৰ বহু ৰাইজ প্ৰায় 5,000 কৃষক উপকৃত হৈছে। মই আমাৰ ৰাণী চাপৰি ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে বজাৰত আলুৰ দাম কিমান পায় আৰু পেপচি কোম্পানীয়ে আলুৰ কিমান দাম দিয়ে এটা বিশ্লেষণ কৰি চালে যদি আপোনালোকে দেখা পায় যে আমি এই পেপচি কোম্পানীক আলু যোগান ধৰিলে সুবিধা হ'ব তেতিয়া আমি তেনেকেও সুবিধা কৰি দিব পাৰিম। আমাৰ ৰাজ্যত আগতে ধান চৰকাৰে নিকিনিছিলে, সৰিয়হ চৰকাৰে নিকিনিছিলে, এতিয়া আমাৰ ধান আৰু সৰিয়হো আমি কিনাৰ বাবে ব্যৱস্থা কৰিছোঁ। ইয়াৰ উপৰিও আমাৰ ৰাজ্য চৰকাৰে প্ৰত্যেকটো ব্লকতে এটা আমি মেকানাইজ ফাৰ্মিঙৰ আমি এটা বেংক এটা স্থাপন কৰিবৰ কাৰণে কাম কৰি আছোঁ। সেই দৃষ্টিভংগীৰ পৰা মৰণা মাৰা যন্ত্ৰৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ আমাৰ বিভিন্ন ধৰণৰ যন্ত্ৰও যোগান ধৰা যায়। এই ক্ষেত্ৰতো ৰাণী চাপৰিৰ কৃষকসকলে বিচাৰিলে আমি সেই ক্ষেত্ৰতো সহায় কৰি দিব পাৰিম। ৰাণী চাপৰিত ৰবি শস্যৰ সময়ত পানীৰ অভাৱ হয়, যিহেতু এতিয়া আমাৰ ইলেক্ট্ৰিচিটি আহিব গতিকে আপোনালোকক আমি আৰু ডিপ টিউবৱেল বা আমি পানী যোগান ধৰাৰ কাৰণে ব্যৱস্থা কৰি দিব পাৰিম। এবাৰ ইলেক্ট্ৰিচিটি অহাৰ পিছত আপোনালোকে যিমানটা আৰু নতুনকৈ ডিপ টিউবৱেল বা আমাৰ পানীৰ কাৰণে আপোনালোকে বনাব খোজে জলসিঞ্চনৰ কাৰণে মোক ক'লে আমি তাৰো ব্যৱস্থা আপোনালোকক কৰি দিব পাৰিম। শেষত আজি আমাৰ মই ডিচি ইয়াত উপস্থিত আছে, ডিচিক মই সুধিছোঁ যে পূজাৰ আগতে মানুহক মাটিৰ পট্টা দিব পাৰিম নে নাই। ডিচিয়ে কৈছে যে পূজাৰ আগতে আমি সকলোকে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিম। আমাৰ ইতিমধ্যে সিদিনাখন মই ফোন কৰি দিয়াৰ পিছতেই আমাৰ কেডেষ্ট্ৰেল মেপখনৰো ব্যৱস্থা হৈ গ'ল। 2 এদিনতে কেডেষ্ট্ৰেল মেপ মানে আমাৰ কেডেষ্ট্ৰেল মানে ইমান দিন ৰাজহ বিভাগত নথকা এই গোটেই এৰিয়াটো এতিয়া ৰেভিনিউ ভিলেজলৈকে ৰূপান্তৰ হ'ব আৰু ৰেভিনিউ ভিলেজ হোৱাৰ লগে লগে আপোনালোকৰ যাৰ য'ত মাটি আছে কেইটামান দিন আপত্তি আদি শুনাৰ পিছত ওজৰ আপত্তি শুনাৰ পিছত 2 মাহৰ ভিতৰত আমাৰ মাটিৰ পট্টা ৰেডি হৈ যাব। তথাপিতো মই 2 মাহ শব্দটো নকৈ কাৰণ সেই সময়ত বানপানী আদি থাকিব। আমি ছেপ্টেম্বৰ মাহৰ ভিতৰত আপোনালোকক মাটিৰ পট্টা আপোনালোকৰ হাতত তুলি দিম। গতিকে এইকেইটা দিনতে বহুতখিনি সমস্যাৰ সমাধান হৈছে। আহিবলগীয়া দিনত আৰু নিশ্চয় আমাৰ এই অঞ্চলটোৰ উন্নতি হ'ব। মই অসম চৰকাৰৰ শক্তি বিভাগ APDCL আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীসকলক ধন্যবাদ জনাইছোঁ। বিশেষকৈ সকলোৱে খুব কম সময়ৰ ভিতৰতে ইণ্টাৰেষ্ট লৈ মই 14 জানুৱাৰীত ইয়াত আহিছিলোঁ, আজি 7 মাৰ্চ, মাত্ৰ ক'ব গ'লে ভাল কৰি 2 মাহো হোৱা নাই, 1.5 মাহৰ ভিতৰতে গোটেই কামখিনি কৰি দিয়াৰ বাবে 2টা বিভাগকে ধন্যবাদ জনাই আৰু শক্তি মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া নিজে আহি এই অনুষ্ঠানত যোগদান কৰাৰ বাবে তেখেতকো আন্তৰিক ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।